এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই লৈছোঁ। বিশেষ কথাৰ বাবে আমি এনেদৰে দোকানত খাব লগা হ'ল। আমাৰ এগৰাকী বন্ধু, তেওঁ হৈছে প্ৰায় 25 বছৰ ধৰি অসমৰ ভ্ৰাম্যমাণ জগতত অভিনয় কৰি আছিলে। আমাৰ একদম নলে গলে লগা বন্ধু। সেই বন্ধুজনৰ কিছু অৰ্থনৈতিক অৱস্থাৰ বাবে আমি বহুতেই কিবাকিবি চিন্তা কৰি তেওঁক অকণমান সকাহ দিয়াৰ বাবে এনেদৰে আজি এই দোকানখনলৈ আহিছোঁ। কি দিম আপোনালোকে পিছত গম পাব। এয়া আমাৰ ক্ষুদ্ৰ প্ৰচেষ্টাহে। তেওঁক আমি বহুত দিব লাগে, তেওঁক শ্ৰদ্ধা জনাব লাগে, কিন্তু আমি সেইটো কৰিব পৰা নাই। তথাপি এয়া আমাৰ বন্ধু ভাইটি আছে, এয়াও ভাইটি, এয়াও ভাইটি। অকণমান ওচৰ চাপি আহিব লাগে। এয়া গণেশ্বৰ বৰদলৈ। কেনেকুৱা অনুভৱটো আজি আমি বৰদলৈক এটা সহায় কৰিবলৈ ওলাইছোঁ, কেনেকুৱা লাগিছে মনটো অকণমান? এটা কথাই এই কথাটো হ'ল আজি আমি সকলোৱে ভুক্তভোগী। যদি আমি প্ৰতিজনে প্ৰতিজনৰ প্ৰতি মৰম চেনেহ আশা থাকে, প্ৰতিজনে প্ৰতিজনৰ প্ৰতি সহায় সহযোগিতা যদি আমি অকণমান হ'লেও আগবঢ়াব নিশ্চয় আমাৰ ভাল লাগিব। মই আৰু বৰ বিশেষ ক'বলৈ কাৰণ কিয় কিঞ্চিত হ'লেও আমি যদি এই সামৰ্থ্য অনুযায়ী কাৰোবাক সহায় কৰিব সেইকাৰণে আমাৰ সহায় বুলি আমি অনুভৱ কৰোঁ। ঠিক আছে, ভাল লাগিলে ভাইটিয়ে ধুনীয়া কথা ক'লে। আমাৰ সেই ললিত বৰদলৈ আছে, এওঁলোকেও কিছু আমাক সহায় কৰিছে। মই ললিত বৰদলৈক অকণমান দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। কেনেকুৱা অনুভৱটো? মানে কি আপুনি কৈ আছে আমি যদিও তেখেতক ভাল পাওঁ, শ্ৰদ্ধা জনাওঁ, কিন্তু আৰ্থিকভাৱে আজিলৈ আমি সহায় কৰিব পৰা নাই বাৰু। তথাপিতো যিখিনি পাইছোঁ লগৰ বন্ধুৰ লগত এই বিষয়ে আলোচনা কৰিছোঁ, যাতে অকণমান কিবা উপকৃত কৰিব পৰা যায় তেখেতৰ যি বৰ্তমান পৰিস্থিতি, সেইখিনিয়ে বন্ধুবৰ্গৰ লগত সহযোগিতা আগবঢ়াই গৈছে। বেলেগ একো কৰিব পৰা নাই। ঠিক আছে, বহুত ভাল লাগিছে। আৰু এগৰাকী ভাইটি, ঠিক আছে বাৰু, একো নাই। কথাটো হৈছে কি, আমিও আগতেও কৈছোঁ যে বহুত কিবাকিবি কৰিব লাগে, কিন্তু আমি কৰিব পৰা নাই। এই সুযোগতে আৰু এটা কথাও ক'ম যে অসম চৰকাৰেও এই কথাটো ভাবিব লাগে যে এগৰাকী শিল্পী, এগৰাকী অভিনেতা, যিগৰাকীয়ে 25 বছৰ ধৰি অসমৰ ভ্ৰাম্যমাণ জগতত অভিনয় কৰি আছে, তেওঁক আজিলৈকে কোনো অনুষ্ঠান প্ৰতিষ্ঠানে এইটো কোৱাগৈ নাই যে তেওঁ শিল্পী পেঞ্চন এটা পাব লাগে। আজিলৈকে তেওঁ মানে বঞ্চিত হৈ আছে। আমাৰো এটা দায়িত্ব যে প্ৰতিভাবোৰ যদি কিছু আৰ্থিক দৈন্যতাৰ বাবে হেৰাই যায়, তেনেহ'লে আমাৰেই এটা লোকচান হ'ব। তাকেই ভাবি তেওঁৰ যি আমি বহুত কৰিব লাগে, নগণ্যহে কৰিবলৈ যত্ন কৰিছোঁ। কি কৰিম এতিয়া আপোনালোকে অকণমান পিছতেই দেখা পাব। এয়া আমি এখন দোকানত আছোঁ। এয়া এখন হৈছে আমাৰ হাৰ্ডৱেৰ দোকান। এখন কুমৈ চাৰিআলিত থকা এখন হাৰ্ডৱেৰ দোকান। আমি সেই হাৰ্ডৱেৰ দোকানখনত আহিছোঁ। ললিতে কিবা এটা ক'ব মানে? এই ক্ষেত্ৰত আৰ্থিকভাৱে ভাল সহযোগিতা আগবঢ়াইছে আমাৰ জ্যোতিষ কুমাৰ পাঠক, বৰপেটা গুৰি গাঁও। তেওঁৰ সহযোগতহে আমি এইখিনি আগবঢ়াই ল'ব গৈছোঁ। জ্যোতিষ কুমাৰ পাঠক নামটো কি আছিলে? জ্যোতিষ কুমাৰ পাঠক। জ্যোতিষ কুমাৰ পাটৰে তেওঁ আৰ্থিকভাৱে আমাক সহায় কৰিছে। আৰু ময়ো এগৰাকী বন্ধু হিচাপে যে বন্ধুৰ যি দায়িত্ব কৰ্তব্য, সেইটো অকণমান পালন কৰিবলৈ যত্ন কৰিছোঁ। এয়া মোৰ আৰম্ভণিহে। মই আপোনালোকক হাতযোৰ কৰি কৈছোঁ, এয়া মই কোনো ভিডিঅ' কৰি পেলাই আপোনালোকক বাহ ল'বলৈ মই এইটো কৰা নাই। বন্ধুৰ প্ৰতি বন্ধুৰ যিটো দায়িত্ব কৰ্তব্য, সেইটোহে মই কৰিবলৈ যত্ন কৰিছোঁ। ময়ো একেবাৰে খুব মানে আৰ্থিকভাৱে সবল ব্যক্তি নহয়, তথাপি এইসকল ব্যক্তি, মোৰ পিছত আৰু ব্যক্তি আছে, তেখেতসকলৰ সহায় সহযোগিতাৰেহে এই কামখিনি কৰিবলৈ মই এটা সাহস পাইছোঁ। ভৱিষ্যতে আৰু কাম কৰিম বুলি ভাবিছোঁ। এয়া মাত্ৰ আৰম্ভণি। গতিকে আমি কি ল'ম এতিয়া আপোনালোকক দেখুৱাম। এয়া ভাইটি আছে। ভাইটি, তোমাক স্বাগতম জনাইছোঁ যে আমি আহিছোঁ তোমাৰ ওচৰলৈ। এইকাৰণেই আহিছোঁ যে আগতেও কৈছোঁ তোমাক যে আমি টিং ল'বলৈ আহিছোঁ। আৰু তোমাকো এটা অনুৰোধ কৰিছিলোঁ যে তুমিও আমাক সঁহাৰি জনাইছা। আৰু টিঙৰ বিষয়ে অকণমান কৈ দিয়াচোন, কি টিং দিবা? টিং মানে নৰ্মেলি 25 mm টিংটো প্ৰয়াস কৰিছে। 25 নহয়, 30 mm। গতিকে মই তাকে দিম বুলি হেৰি কৰিছোঁ।
ঠিক আছে বাৰু। আৰু এই ভাইটিয়ে মানে ঘৰৰ বান্ধিবৰ বাবে যিখিনি তাঁৰৰ প্ৰয়োজন হ'ব সেই তাঁৰখিনি তেওঁ দিম বুলি কৈছে। গতিকে আমি ভাইটিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এতিয়া টিনৰ ওচৰলৈ যাম, ব'লকচোন আমি কি টিং ল'ম আপোনালোকক অকণমান দেখুৱাম। এয়া হৈছে আমি টিং ল'বলৈ বিচাৰিছোঁ। এইটো কৈ দিয়া। এইটো 30 mm আৰু সেইটো কি কোম্পানীটো কি কোম্পানী? আপোনাৰ ৰাইনো কোম্পানী আমি লৈছোঁ। বৰ্ডলৈ আমি দিবলৈ যাম। গতিকে আপোনালোকে কেনেকুৱা পায় নাজানো। আকৌ কৈছোঁ আমাৰ এই বন্ধু মহলৰ সহায় সহযোগিতাৰহে এই অনুষ্ঠানটো আগবাঢ়িছে। এয়া মাত্ৰ আৰম্ভণি। গতিকে এয়া হৈছে আমি টিং ল'ম। শুভ দিন বুলি ভাবিছোঁ। আৰু এই শুভ দিনত এইসকল বন্ধুৱে ভাইটিয়ে চব মোৰ ভাইটিয়ে বা আচলতে তেওঁলোকে যি সহায় সহযোগিতা আগবঢ়াইছে এইটো ওৰে জীৱন মনত থাকিব। ঈশ্বৰক মই সাক্ষী কৰি কৈছোঁ এয়া মাত্ৰ আৰম্ভণিহে আমাৰ, আমি আৰু কাম কৰিম হয়নে? গতিকে তেখেতসকলে ভাইটিহঁতে কিবা এটা আগবঢ়াইছে তাকেই মই ভিডিঅ' কৰি ৰাখিম। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই যাত্ৰা আমাৰ অনিৰুদ্ধ যাত্ৰা হয় হয়নে? ঠিক আছে। এয়া আন এগৰাকী আমাৰ শুভাকাংক্ষী আহি পাইছেহি। নামটো কৈ দিব লাগে। মোৰ নামটো শ্ৰী ৰোহিত বৰদলৈ। এয়া ৰোহিত বৰদলৈ আমাৰ যি যাত্ৰা, এই যাত্ৰাৰ তেওঁ এগৰাকী আমাৰ সহযোগী। উঠি আছোঁ। কৈয়ে থাকিম মই সাংঘাতিক কথা যে মই কৈয়ে থাকিম। দাঙিব লাগিব। টিপিলো এয়া আমি ফাইনেলি বৰ্ডলৈ ঘৰলৈ যাবলৈ ওলাইছোঁ। এতিয়া টিংখিনি ল'লোঁ এনেদৰে। নমস্কাৰ সকলোকে। ৰ'দালি ৰচন ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোকক নমস্কাৰ জনাই লৈছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ কুমৈ চাৰিআলিৰ পৰা 7 কিলোমিটাৰ নিলগত আৰু এজাৰবাৰীৰ পৰা প্ৰায় এজাৰবাৰী গাঁও পঞ্চায়তৰ পৰা মাত্ৰ 5 কিলোমিটাৰ নিলগত এইখন হৈছে জোৰগাঁও। আৰু জোৰগাঁৱৰ এগৰাকী মোৰ বাল্য বন্ধু সহপাঠী যোগেন বৰদলৈ ঘৰত উপস্থিত আছোঁ। আৰু উপস্থিত থকাৰ উদ্দেশ্যটোৱেই হৈছে যে আজি অকণমান বৰদলৈৰ সৈতে কথা পাতিম। আৰু যিহেতু তেওঁ এগৰাকী অভিনেতা, অসমৰ বিভিন্ন ভ্ৰাম্যমাণ জগতত দলত আছিলে, তেওঁৰ সৈতে কিছু কথা পাতিম আৰু তেওঁক আজি অকণমান
মৰম দিবলৈহে আমি এনেদৰে উপস্থিত হৈছোঁহি। আমাৰ লগত আছে এয়া এগৰাকী জ্যেষ্ঠ সাংবাদিক পূৰ্ণকান্ত দেউৰী, অসমৰ বিভিন্নখন কাকতত স্তম্ভ লেখে, সাহিত্যিক এগৰাকী। আৰু এয়া আমাৰ মাজত আছে মৃণাল কুমাৰ মেধি, এগৰাকী ভ্ৰাম্যমাণৰ নৃত্য পৰিচালক আৰু বিহু সুৰক্ষা সমিতি অসমৰ সাংস্কৃতিক বিভাগৰ এগৰাকী সম্পাদক। আৰু লগতে আমাৰ যি মধ্যমণি, আজি আমি যাৰ ঘৰলৈ আহিছোঁ এয়া হৈছে যোগেন বৰদলৈ। প্ৰথমতে তোমাক নমস্কাৰ জনাই লৈছোঁ। আজি আমি বিশেষ কাৰণবশতঃ তোমাৰ ঘৰলৈ আহিব লগা হ'ল। আৰু কথাটো হৈছে এনেকুৱা যে আমি এটা অনুষ্ঠান হৈ তোমাৰ ওচৰলৈ আহিছোঁ। যদিও ৰদালি দৰ্শন ইউটিউব চেনেলেই এই বস্তুটো উদ্যোগ লৈছোঁ, তথাপি আজি আমি তোমাৰ ঘৰলৈ আহিছোঁ এইবাবে যে আমাৰ লগত কিছু ব্যক্তিৰ সহযোগিতাৰে কিছু কাম কৰিম, আৰু সেই কাম কৰাৰ মানসেৰে তোমাৰ ওচৰলৈ আহিছোঁ। কিন্তু তাৰ আগতে এটা কথা কৈ লওঁ, আজি আমি যেনেদৰে তোমাৰ ওচৰলৈ আহিছোঁ, এই ক্ষেত্ৰত তুমি কেতিয়াও আমাক পুতৌ বুলি নাভাবিবা যে আমি তোমাৰ বাবে অকণমান মৰম লৈ আহিছোঁ। আজি তোমাৰ অনুভৱটো কেনেকুৱা হৈছে? নমস্কাৰ। মই প্ৰথমে ৰদালি দৰ্শন ইউটিউব চেনেলৰ স্বত্বাধিকাৰ মোৰ বন্ধু যথেষ্ট ডেকাক মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াতে মোৰ ভাতৃ দুগৰাকী বহি আছে, মৃণাল কুমাৰ মেধি আৰু পূৰ্ণকান্ত দেউৰী, তেওঁলোককো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া মোৰ অনুভৱ বুলি ক'বলৈ হ'লে মই এইটোকে ক'ব লাগিব যে আজি মোৰ বন্ধুসকলে আপোনালোকে মোক এটা মৰম দিবলৈ আহিছে, মৰম যাচিবলৈ আহিছে, আৰু সেই মৰমক মই নেওচাই দিলে সেইটো এটা ভাল কথা নহ'ব। সেইকাৰণে মই আপোনালোকৰ মৰমক মই গ্ৰহণ কৰিছোঁ, আদৰি লৈছোঁ। ঠিক আছে যে তুমি অসমৰ বিভিন্নখন ভ্ৰাম্যমাণ থিয়েটাৰত আছিলা, এতিয়ালৈকে কিমানখনত তুমি অভিনয় কৰিলা? নামকেইটা কৈ দিয়া। থিয়েটাৰ নাম ক'বলৈ হ'লে প্ৰথমে ক'ব লাগিব 1982 চনত লখিমপুৰ চিলাপথাৰত আছিলে নাট্য দলটিৰ নাম আছিল সুমন থিয়েটাৰ। সেই সুমন থিয়েটাৰত মোৰ লগত বা আমি যাৰ লগত মানে সহ অভিনেতা হিচাপে কাম কৰিছিলোঁ, ভালেমান কেইজনমান মানে ব্যক্তি আছিলে বা অভিনেতা, অসমৰ মানে যশস্বী শিল্পী, কথাছবিৰ জগতৰ এজন শিল্পী আছিলে, সেই হ'ল বিভূতি ভট্টাচাৰ্য। তাৰপিছত অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ অভিনেতা ভোলা বৰা, তাৰপিছত অভিনেত্ৰী আছিল কলিয়াবৰৰ নমিতা বৰুৱা, জামুগুৰি চতিয়াৰ মীৰা শইকীয়া, আৰু লগতে দক্ষিণ কালাইগাঁৱৰ আছিলে মণি হাজৰিকা। এনেকৈ আৰু বহুতো বাৰু ভাল ভাল অভিনেতাৰ লগত, পুৰণি অভিনেতাৰ লগত মই সেই বছৰ প্ৰথম তেওঁলোকক 82 চনত লগ পাইছিলোঁ সুমন থিয়েটাৰত। তেওঁলোকৰ লগত থাকি বা তেওঁলোকৰ লগত অভিনয় কৰি সঁচাকৈ বহুত মানে অভিজ্ঞতা অৰ্জন কৰিছিলোঁ। এগৰাকী ব্যক্তি আছে বুলি মই কৈছিলোঁৱে যে তেওঁৰ পৰা কিছু মনৰ অনুভৱ জানিব বিচাৰিম। এয়া ভাইটি মৃণাল কুমাৰ মেধি, কেনেকুৱা অনুভৱ আজি? অনুভৱ মানে আচৰিত ধৰণৰ হৈছে। মই প্ৰথমতেই ৰদালি দৰ্শন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আপুনি সেই অনুষ্ঠানটো চলাই আছে, আৰু আপুনিয়ে যিহেতু গুৰি ধৰি পেলাই শ্ৰদ্ধাৰ বৰদলৈদেৱৰ যি মৰমৰ ব্যৱস্থা কৰিলে তাৰ কাৰণে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা অনুভৱ হৈছে, মানুহ আছে কাৰণে মানুহ জীয়াই আছে, মানৱতা আছে কাৰণে মানুহ জীয়াই আছে। আজি আপুনি যি মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে, ইয়াৰ কাৰণে আকৌ এবাৰ ধন্যবাদ যাচিছোঁ। তাৰ লগতে মই ধন্যবাদ যাচিছোঁ যিসকল ব্যক্তিক আপুনি কথাষাৰ কৈছিল, যিসকলৰ জৰিয়তে আপুনি এইখিনি কৰিবৰ কাৰণে সুবিধা পালে, সেই সকলোকো মই চেনেলৰ জৰিয়তে ধন্যবাদ যাচিছোঁ, আৰু তেখেতসকলক ভগৱন্তে কিবা কৰক। এটা কথা ভাল লাগিল, যিসকল ব্যক্তিৰ সান্নিধ্যত তেখেতে অভিনয় কৰি এই বৰ্তমানেও মৰিগাঁও জিলাতে এটা খ্যাতি আছে যে এজন অভিনেতা, এজন পৰিচালক হিচাপে,
সেইসকলৰ আদৰ্শত অনুপ্ৰাণিত হৈ থাকিবলৈ যাওঁতে আদৰ্শৰ ব্যক্তিসকল আচলতে আজিকালি প্ৰায়সকলৰ এনেকুৱা এটা অৱস্থা আহে য'ত তেখেতসকলৰ কেতিয়াবা খোৱা বোৱা বা কেতিয়াবা থকাৰ ব্যৱস্থাকণ বৰ সুচল নহয়। তেনে অৱস্থাত আপুনি তেখেতৰ শৈশৱৰ বন্ধু হিচাপে যিখিনি কৰিলে খুব ভাল কাম এটা কৰিছে আৰু এনে কামবোৰ চলক। অসমত তেতিয়া সকলো ৰাইজে ভালভাৱে এটা ভাল অসমীয়া জাতি জীয়াই থাকিব বুলি মোৰ আশা অনুভৱ। বিশিষ্ট সাংবাদিক লেখক আছে, তেওঁ হৈছে পূৰ্ণকান্ত দেউৰী। আজি এই যে আপুনি ইয়াত উপস্থিত আছে, অনুভৱটো কেনেকুৱা? মোৰ আজি মনটো উৰা মাৰিছে, উজাই নহয় ভটিয়াই। কথাটো এনেকুৱা হয়, বিশিষ্ট নিভাঁজ শিল্পী অসমৰ এজন অতি গুৰুত্বপূৰ্ণ সম্পদ হয়। এই জুৰুগাঁৱতে তেখেতৰ জন্ম আৰু এই জুৰুগাঁৱৰে বায়ু পানী খাই সেৱন কৰি তেওঁ ডাঙৰ দীঘল হৈছে আৰু জগতজোৰা খ্যাতি নাথাকিলেও তেওঁ অসমৰ চুকে কোণে অভিনয়ৰ জৰিয়তে তেওঁ শিল্পীসুলভ যিটো মন বা তেওঁৰ যিটো প্ৰতিভা, তেওঁ সেইবিলাক কি কৰিছে, তেওঁ প্ৰতিভাটো দেখুৱাইছে। তাৰ কাৰণে আজি এই যে এটা ইলেক্ট্ৰনিক মাধ্যম, বৈদ্যুতিক মাধ্যম, যে মোৰে অত্যন্ত শ্ৰদ্ধাশীল দাদা লক্ষেশ্বৰ ডেকাই তেওঁৰ আজি এই আৰ্থিক দুৰৱস্থাটোৰ কাৰণেই হওক বা তেওঁৰ কিছু সমস্যাৰ কাৰণেই হওক, মানুহক 3টা বস্তু দৰকাৰ: খাদ্য, বাসস্থান আৰু বস্ত্ৰ। এইকেইটা মানুহৰ মৌলিক যিটো প্ৰয়োজন, এইখিনি পূৰণৰ কাৰণে এটা অংশ তেওঁ নিজস্ব প্ৰচেষ্টাৰে ৰদালি দৰ্শনৰ জৰিয়তে তেওঁ এই সহায় সহযোগ আগবঢ়ালে। সেইটো কথা এনেকুৱা অনুভৱ হৈছে মোৰ যে জীয়াই থকাৰ এটা প্ৰেৰণা মইতো পাইছোৱেই, আৰু মোৰ অনুভৱ হৈছে যে হয়, মানুহ এতিয়াও মানুহৰ হৃদয়ৰ পৰা মানৱতা শেষ হৈ যোৱা নাই। মানুহে, মোৰ বন্ধুবৰ মৃণাল মেধিদেৱে কৈছে, হয়, মানুহ আছে কাৰণে সমাজ আছে, সমাজৰ কাৰণেতো আমি জীয়াই আছোঁ। গতিকে আজি ৰদালি দৰ্শনে যিটো নিদৰ্শন দেখুৱালে, এই বিশিষ্ট অভিনেতা আজি যোগেন বৈদলৈক যেনেধৰণে সহায় সহযোগখিনি কৰিলে, তাৰ কাৰণে এনে এটা অনুভৱ হৈছে, তেওঁ অন্তৰখন এনেকুৱা যে এটা পবিত্ৰ মন্দিৰৰ নিচিনাই লাগে। কাকো বেয়া কথা নকয়, সৰল মনৰ চিন্তা। অভিনয়ৰ তেওঁৰ যিটো দক্ষতা, সেই দক্ষতা যাতে আজিও অক্ষুণ্ণ থাকে, অনাগত দিনতো অক্ষুণ্ণ থাকে। তেওঁ শিল্পীসুলভ যিটো মন, সেই মনেৰে যাতে তেওঁ আমাৰ সাংস্কৃতিক জগতখনক সমৃদ্ধ কৰিব পাৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু ৰদালি দৰ্শন নামৰ যিটো ইউটিউব চেনেলে এনে এটা সুপ্ৰচেষ্টা লৈ পেলাই এই সহায়ৰ হাত আগবঢ়ালে। তেখেতক পুতৌ জাতীয় শব্দ যাতে ইউজ কৰা নহয়, ব্যৱহাৰ কৰা নহয়, তাৰ কাৰণে অনুৰোধ কৰা হ'লেই। লগতে আবেগ অনুভূতি কিনিবলৈ কৰা বুলিও যাতে কোনো নাভাবে, ভাবিব নালাগে। গতিকে তেওঁৰ প্ৰতি শ্ৰদ্ধা মৰম গোটেইখিনি আছেই, শ্ৰদ্ধেয় যোগেন বৰদলৈ দেৱলৈ। গতিকে অনাগত দিনত তেখেতে নতুন উদ্যমেৰে যাতে সকলো, জীৱন এটা সংগ্ৰামৰে অংশ, গতিকে এই সংগ্ৰামটো অব্যাহত ৰাখি যাতে তেখেতে চিৰজ্যোতিষ্মান হৈ আমাৰ সমাজত জিলিকি থাকে, তাৰ কাৰণে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু ৰদালি দৰ্শন নামৰ যিটো ইউটিউব চেনেল সন্মানীয় লক্ষেশ্বৰ ডেকাই এটা সুপৰিকল্পিতভাৱে আগবঢ়াই নিছে, সেই চেনেলটোৰো মই দীৰ্ঘ আয়ুস কামনা কৰিলোঁ। তাৰ কাৰণে সকলোৰে প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। উৎসাহিত কৰাৰ বাবে। আৰু আছে, এয়া মাত্ৰ আৰম্ভণিহে। যিহেতু এগৰাকী অভিনেতাৰ ওচৰতে আছোঁ, গতিকে আমি যদি তেওঁৰ পৰা কোনোবা এখন নাটকৰ এটা সংলাপ নুশুনো, তেতিয়া আমাৰো ভাল নালাগিব। কিন্তু তাৰ পিছতো আৰু এটা কথা মোৰ জানিবলৈ মন গৈছে, মই অকণমান ক'বই লাগিব যে এই ঘৰটোৰ এনেকুৱাই অৱস্থা হৈ আছে এগৰাকী শিল্পীৰ। আমি জানো বিষ্ণু ৰাভাৰো একেই অৱস্থা হৈছিলে, যে 2500 বিঘা মাটিও তেওঁ আনক দান দি পিছত গৈ নিজৰ বাবে অকণো নাইকিয়া হৈছিলে।
যোগেন বৰদলৈ এগৰাকী স্বাভিমানী অভিনেতা, এগৰাকী স্বাভিমানী ব্যক্তি। যিমান দুখ থাকিলেও কিন্তু আনৰ আগত কেতিয়াও নকয়। বহুতেই এতিয়া যোগেন বৰদলৈক লৈ তোষামোদ কৰিও কয় যে গায় বহুতেই কথা কিছুমান, যে বৰদলৈ যেতিয়া নাটক কৰিবলৈ আহে, শিকাবলৈ আহে, নদী পাৰ হৈ ৰাতি 12টা বজাতো পাৰ হৈ ঘৰলৈ আহে। সেইবোৰ কথা যেন সেই তেতিয়াই তেনেকেই উৰি গুচি গ'ল। কিন্তু বৰদলৈ কেনেদৰে আছে সেই কথাটো কিন্তু আজিলৈ কোনেও চিন্তাই নকৰিলে। যা হওক বাৰু, আমিও অকণমান মৰম দিবলৈহে বৰদলৈৰ ওচৰলৈ আহিছোঁ। তথাপি বৰদলৈক মই সোধোঁ, এতিয়া কি কৰি আছা? বৰ্তমান ভ্ৰাম্যমানটো বাদ দিলোঁৱেই, এতিয়া ঘৰতে বহি আছোঁ বা খেতি কৰ্ম কৰোঁ মাজে মাজে, মানে ছিজন অনুসৰি কিছু মানে খেতি কাম কৰোঁ। তাৰপিছতেই কোনোবাই যেতিয়া নাটক এখন কৰিছে কোনোবা এটা অনুষ্ঠানত, তেতিয়া সেই নাটখন পৰিচালনা কৰিবৰ কাৰণে মোক মাতে। মই গৈ মোৰ মানে যথাসাধ্য অনুসৰি মই যিখিনি মোৰ শিক্ষাগুৰুসকলৰ পৰা যিখিনি মই মানে শিক্ষা ল'লোঁ, সেইখিনিকেই নতুন চাম শিল্পীক মানে শিকাবলৈ যত্ন কৰোঁ বা শিকাওঁ তেনেদৰে। তাৰপিছতে বৰ্তমান এতিয়া দূৰদৰ্শন মানে ৰেঙনি চেনেলৰ এগৰাকী পৰিচালিকাৰ কথা মই মানে ক'বই লাগিব। সেইগৰাকী হৈছে ইনু বৰুৱা। ইনু বৰুৱাই যেতিয়া প্ৰথম আমাৰ ইয়াত মানে জাগিত যেতিয়া তেওঁ আহিছিলে, যে একোকি তৰাৰ পোহৰ এই ধাৰাবাহিকখন যেতিয়া কৰিবলৈ লৈছিলে, তেতিয়া মোৰ বন্ধু জিন্তু বৰুৱা কৈছিল যে ইয়াত আৰু কোনোবা তেনেকুৱা অভিনয় কৰিব পৰা মানুহ আছে নেকি? তেতিয়া বন্ধুৱে মোৰ কথা ক'লে, জিন্তু বৰুৱাই। তাৰপিছতে মোক ক'লে যদি আছে তেতিয়াহ'লে মাতি দিবচোন। যেতিয়া বৰুৱাই মোক ক'লে কথাটো, মই গ'লোঁ। সেই তেতিয়াৰ পৰা ইনু বৰুৱাৰ লগত মোৰ চিনাকি। তেওঁ মোক দাদা বুলিয়ে মাতে আৰু বৰদলৈ দাদা বুলি মাতে। আৰু তেওঁৰ যিবিলাক মানে আচৰণ সঁচাকৈ ভাল লগা। আমাক যেনেকৈ মানে শিল্পীসকলক তেখেতে মানে যেনেকৈ সন্মান জনাই কথাবিলাক কয়, সঁচাকৈ ভাল লাগে। আৰু এতিয়া হেঙলীয়া বুলি এখন চিৰিয়েল চলি আছে। এই হেঙলীয়া চিৰিয়েলখনতো মই এটা সৰু চৰিত্ৰ কৰিছোঁ। হয়তো যিসকলে হেঙলীয়া ধাৰাবাহিকখন চাইছে ৰেঙনি চেনেলত, তাত হয়তো অলপ মোক দেখিবলৈ পাইছে। মই এতিয়া বৰ্তমান তেনেকৈয়ে কৰি আছোঁ। আৰু যদি তাৰমানে কোনোবা পৰিচালিকা বা পৰিচালকে মোক যদি আকৌ কোনোবা ধাৰাবাহিকত বা চিৰিয়েলত বিচাৰে, তেতিয়াহ'লে মই সেইটো কৰিবলৈ আগ্ৰহী। মই কৰিম, মাতিলে মই নিশ্চয় যাম। ঠিক আছে, এই হৈছে প্ৰকৃত অভিনেতাৰ কথা। আমি বৰদলৈৰ যিটো ফোন নম্বৰ আছে আমাৰ ভিডিঅ'ত তলত দি দিম। যিসকলে বিচাৰে, চিৰিয়েলৰ যিসকল প্ৰযোজক আছে তেওঁলোকে তেওঁক বিচাৰি পাব। আৰু এটা কথা মই এইখিনিতে কৈ দিওঁ, দ্বিতীয়বাৰৰ বাবে ক'ম যে প্ৰায় 62-64 বছৰ হ'ল এনেকুৱা এটা পৰিৱেশত আছে, কিন্তু আজিলৈকে শিল্পী পেঞ্চনটো কিন্তু তেওঁ পোৱা নাই। গতিকে অসম চৰকাৰক বা আমাৰ যি সাংস্কৃতিক বিভাগৰ যিসকল ব্যক্তি আছে, তেওঁলোকেও যাতে আমাক অকণমান সহায় কৰে, বিশেষকৈ বৰদলৈক অন্তত শিল্পী পেঞ্চনটো দিয়াৰ ব্যৱস্থা কৰে। তাৰ বাবে কিন্তু চৰকাৰক মই আহ্বান জনালোঁ। তাৰোপৰি আমাৰ যি স্থানীয় পঞ্চায়ত আছে বা আমাৰ যি এনেদৰে সহায় কৰিব পৰা অনুষ্ঠান আছে, তেওঁলোকেও যাতে বৰদলৈৰ প্ৰতি অকণমান দৃষ্টি নিবদ্ধ কৰে, তাৰ বাবে মই কিন্তু অনুৰোধ জনালোঁ। এগৰাকী অভিনেতা, তেওঁ বিভিন্ন নাটকত অভিনয় কৰিছে আৰু এতিয়াও অপেচাদাৰী অনুষ্ঠানবিলাকতো তেওঁ অভিনয়ো কৰে, পৰিচালনাও কৰে। আমি এনেদৰে কৰি থকা তেওঁক দেখিছোঁ। এই মুহূৰ্তত যদি যিমান দুখেই নহওক কিয়, যদি এটা সংলাপ নুশুনো, আমি মৰি মৰি হাঁহি হাঁহি জীয়াই থাকিব লাগিব, হয়নে? আমাৰ জীৱনকালত জন্মৰে পৰা এতিয়ালৈকে কিমানবাৰ মৰিছোঁ, কিমানবাৰ দুখ পাইছোঁ, আমিতো কোনেও হিচাপ কৰা নাই। আৰু হিচাপ ঠিক আছে, আপুনি দুখৰ কথা কৈছে। মই আজিলৈকে তেখেতৰ ওচৰত দুখ বুলি শব্দ এটা শুনা নাই। তেখেতে কোনোদিন দুখৰ কথা কাৰো আগত প্ৰকাশে কৰি পোৱা নাই। গতিকে মই দুখ বুলি শব্দটো আৰু নক'ব। তেখেত এজন সুখী ব্যক্তি, তেখেতক লৈ আমি গৌৰৱান্বিত। ঠিক আছে, বঢ়িয়া, ধুনীয়া লাগিছে। তথাপিও কেতিয়াবা অনুভৱ হয়। গতিকে সুখ বিচাৰিব জানিলে দুখৰ মাজতো পোৱা যায়। গতিকে স্বাভিমানী মানুহে কেতিয়াও এনেদৰে কাৰো আগত প্ৰকাশ নকৰে, যিটো কথা মই ব্যক্তিগতভাৱে জানো, আৰু সেইকাৰণে মই ইমান দীঘলীয়া কৰা নাই।
এতিয়া আমি এটা সংলাপ শুনিম আৰু সেই সংলাপটো শুনাৰ পিছতেই আমাৰ অনুষ্ঠানটো সামৰণি মাৰিম। আৰু বাৰে বাৰে কৈছোঁ, অসমৰ যিসকল ধাৰাবাহিকৰ প্ৰযোজক আছে তেওঁলোকে যাতে আমাৰ বৰ্ডলৈ অন্ততঃ কিছু সুবিধা দিয়ে, অভিনয় চাবলৈ যাতে আমাক সুবিধা কৰি দিয়ে, সাহসেৰে জীয়াই থাকিব পাৰে। এতিয়া আমি যিকোনো এখন নাটকৰ এটা সুন্দৰ সংলাপ শুনিব বিচাৰিছোঁ। এতিয়া সংলাপ ক'বলৈ দিয়া হৈছে বা কৈছে ডেকাই এটা সংলাপ ক'বলৈ, কিন্তু মই নাটকখন কৰাৰ পিছত মানে পাহৰি যাওঁ। নাটক কৰি থকা সময়তে মোৰ সংলাপবোৰ মনত থাকে, কিন্তু নাটকখন কৰি এৰি দিয়াৰ পিছত এই সংলাপবোৰ মোৰ একেবাৰে মনত নাথাকে। আগতে কিন্তু একোখন নাটক মানে সম্পূৰ্ণ মুখস্থ থাকে, ধুনীয়াকৈ ক'ব পাৰোঁ। কিন্তু আজিকালি কি হৈছে মই নিজেই নাজানো, যে এখন নাটক যদি মই কালি পৰহি পৰিচালনা কৰি পেলাই শেষ কৰিছোঁ, তাৰপিছত আৰু মোৰ মুখলৈ সংলাপবোৰ নাহে। তাৰমানে এনেকুৱা কথা এটা হৈ পৰিছে। এগৰাকী সন্যাসীয়ে এদিন মোক কৈছিল যে, বাপু তোমাৰ বাক শক্তিটো, স্মৃতি শক্তি এটা বোলে অপশক্তিয়ে কাঢ়ি নিছে। সেইটোৱে হয় নেকি মই ঠিক নাজানো। যে কুমৈ চাৰিআলিত, আমাৰ সেই কুমৈ চাৰিআলিতে তাতেই মানে মোক কৈছিলে। মোক মানুহটোক দেখিয়েই মানে ওচৰ চাপি আহি পেলাই কৈছে যে এই বাপু, বিশ্বাসেই কৰা নাছিলোঁ, কিন্তু এতিয়াহে তাৰমানে মই অনুভৱ কৰিছোঁ, হয় যিটো মুহূৰ্তত মই কথাখিনি ক'ব লাগে যি ভাৱেৰে, সেই সময়ত মই ক'বই নোৱাৰোঁ। আজি আমাৰ বন্ধুসকলে আহি পেলাই মোক যিটো কথা কৈছে, এই মুহূৰ্তত হয়তো মই ক'ব নোৱাৰিম, কিন্তু ইয়াৰ পিছত যেতিয়া ইয়াৰ পৰা মানে আঁতৰি যাম বা এই খেলটো যেতিয়া নাইকিয়া হ'ব, তেতিয়াহে তাৰমানে মোৰ কথাবোৰ মনলৈ আহে। এনেকুৱা হৈ পৰিছে তাৰমানে বৰ্তমান। কথা নাই, সোনকালে ক'ব পাৰিব, ভাল লাগিব, আৰু সেইটো ক'লেই আপোনাৰ এইটো ঘূৰিবই আৰু। বিজয়, এইখন আমাৰ দেউতাৰ ঘৰ, তোৰ বা মোৰ নহয়ো, গতিকে মই জীয়াই থকাৰ পৰ্যন্ত তই আমাৰ ঘৰ বিক্ৰী কৰিব নোৱাৰিবি। শুন বিজয়, ব্যৱসায় কৰি মানুহে ঘৰ সাজে, কিন্তু ঘৰ বিক্ৰী কৰি জানো মানুহে ব্যৱসায় কৰে? সুন্দৰ সুন্দৰ। এই আকৌ সেই পুৰণা দিনলৈ ঘূৰি যোৱা যেন লাগিছে। শেষত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কি আনিলোঁ কি দিলোঁ মই আপোনালোকক দ্বিতীয়বাৰ আৰু নেদেখুৱাওঁ, কিন্তু এইখিনি অকণমান মৰম দিলোঁ বৰ্ডলৈ। এই মৰমক যাতে বৰ্ডলৈ আমাক কেতিয়াও পুতৌ কৰা বুলি নাভাবে, সেইটো ভাবা হ'ব নেকি বাৰু? সেইটোতো এতিয়া মই কৈছোঁৱেই যে মৰম, যিহেতু মোৰ বন্ধুসকলে আজি ডেকাৰ জৰিয়তে বা ডেকাই মই শুনিবলৈ পাইছোঁ বা জানিব পাৰিছোঁ, কোনো বন্ধুৰ ওচৰত গৈ তেওঁ কিবা এটা কৰিছে, যিসকলে মোক তাৰমানে সহায় কৰিছে। এই চেগতে মই তেওঁলোককো মানে মই ধন্যবাদ জনাইছোঁ আৰু ডেকাকো ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে আমাৰ গম পাইছোঁ বৰ্ডলৈ কিছু আৱেগিক হৈছে, মই সেইকাৰণে কৈছোঁ, সেইকাৰণে আমি মৰি মৰি জীয়াই আছোঁ। মই আৰু বৰ্ডলৈ দুখ দিবলৈ যত্ন নকৰোঁ। মই নিজেও অনুভৱ কৰোঁ এইবিলাক কথা। মই সঘনে আহি থাকোঁ এইখন ঘৰলৈ, মই চব জানো, কিন্তু মই আপোনালোকক ইমান বিস্তৃতভাৱে মই কেতিয়াও কোৱা নাই। আজি আহিলোঁ, ভাল লাগিল। এই সুযোগতে মই মাত্ৰ চাকি গছ জ্বলাবলৈ যত্ন কৰিছোঁ, কোনোবা এজনেতো উদ্যোগ ল'বই লাগিব, গতিকে উদ্যোগটো ল'লোঁ আৰু সকলোৱে সঁহাৰি জনাইছে। মই এই মুহূৰ্তত সকলোৰে নামখিনি ল'বলৈ পৰা নাই, পিছে পৰে মই নামখিনি ল'ম। তথাপি কৈ দিওঁ যে যিসকলে মোক এনেদৰে সহায় কৰিছে, বৰ্ডলৈ প্ৰতি সহানুভূতি আগবঢ়াইছে, তেখেতসকলে আৰু সহায় আগবঢ়াব অনাগত দিনত। বৰ্ডলৈকে নহয়, আমাৰ অঞ্চলত বা আমাৰ অসমত যিমানসকল ব্যক্তি এনেদৰে অনাদৃত অৱহেলিত হৈ আছে, তেওঁলোকলৈ আমি কিছু সহায়ৰ বা মৰম দিবলৈ যত্ন কৰিম। শেষত পুনৰবাৰ বৰ্ডলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আকৌ কৈছোঁ, বৰ্ডলৈ জীৱনকালত যাতে এইটো কেতিয়াও আমাক পুতৌ বুলি নাভাবে, অকণমান মৰম দিয়া বুলি ভাবিবলৈ অনুৰোধ জনাইছোঁ। শেষত ইমানতে সামৰণি মাৰিছোঁ। মই কেতিয়াও নকওঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। যদি ভাল পাইছে আপোনালোকে অকণমান আশীৰ্বাদ দিব, আৰু সেই আশীৰ্বাদেই হ'ব এই চেনেলটো আগুৱাই যোৱাৰ একদম সাহস। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৃণাল ভাইটিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। পূৰ্ণকান্ত দেউৰীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ পিছৰ ফালে থাকি ইমান অকুণ্ঠভাৱে সহায় কৰিলে, তেওঁলোককো
পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। কাৰ্যসূচী মানে ইয়ালৈ আহিলোঁ, ইয়াৰ পিছতে জাগিত যাব লগা আছে। জাগিত তেতিয়া সময় হ'ব চাগে, তাৰপাছত 4টাৰ পৰা জাৰগাঁৱত ৰাস্তা আছে। অঁ এনেকৈ ক্লাছটো কৰি দিয়ে।